নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত চুৰৰ উপদ্ৰৱ চুৰৰ কবলৰ পৰা সুকাস্ত্ৰ ড্ৰাগছ উদ্ধাৰ 26 জুনৰ পৰাহে খুলিব জাগিৰোডৰ দেওশাল মন্দিৰ এই সিদ্ধান্ত দেওশাল চাৰিভাই শিৱ মন্দিৰ পৰিচালনা সমিতিৰ ঘোষিত হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উৰ্খা বজাত থাকি জীৱনৰ সপোন ৰচিছে কৃতি ছাত্ৰ-ছাত্ৰীয়ে জাগিৰোডত কোভিড চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাগিৰোডৰ কোভিড চিকিৎসালয়ৰ পৰা 12 গৰাকী ৰোগীক মুকলি এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডত কোভিড চিকিৎসালয় পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া নগাঁও কাগজকস্থিত এই চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা 12 গৰাকী ৰোগীক মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে তেওঁ জিএমচিএইচৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ৰদবদলৰ কথাও জানিবলৈ দিয়ে জিএমচিএইচত কেইবাগৰাকী বিষয়াক বিভিন্ন পদত ব্যাপক সালসলনি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰক নিলম্বন কৰা হোৱা নাই বদলিহে কৰা হৈছে লখিমপুৰ মেডিকেল কলেজলৈ বদলি কৰা হৈছে ৰমেন তালুকদাৰক আনহাতে এনএইচএমৰ ইডি ডাক্তৰ অচ্যুত বৈশ্যক জিএমচিএইচৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ডাক্তৰ অভিজিত শৰ্মাক অধীক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে জিএমচিএইচৰ মঙলবাৰে সন্ধিয়া জাগিৰোডত উপস্থিত হৈ এই ৰদবদলৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলেজৰ অধ্যক্ষক সাসপেন্ড কৰা হোৱা নাই অধ্যক্ষ ডক্টৰ তালুকদাৰক তেওঁৰ যিটো অৰিজিনেল পোষ্ট প্ৰফেছৰ গাইনকলজি তালৈকে ৰিভাৰ্ট কৰা হৈছে আৰু ডক্টৰ অচ্যুত বৈশ্য আমাৰ এনএইচএমৰ ইডি তেখেতক প্ৰিন্সিপালৰ দায়িত্ব দিয়া হৈছে সিমিলাৰলি আমাৰ সুপাৰিনটেণ্ডেণ্ট ৰমেন তালুকদাৰক লখিমপুৰ মেডিকেল কলেজলৈকে ট্ৰান্সফাৰ কৰা হৈছে আৰু তেওঁৰ ঠাইত ডক্টৰ অভিজিত শৰ্মাক সুপাৰিনটেণ্ডেণ্টৰ দায়িত্ব দিয়া হৈছে খুব কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব গুৱাহাটী মহানগৰীত ইতিমধ্যে 12-13টা সামাজিক সংক্ৰমণৰ কথা ধৰাত পৰিছে গতিকে আমি নিজকে যাতে অধিক সাজু কৰিব পাৰোঁ তাৰ বাবে আমাৰ প্ৰধান সচিবৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই সালসলনিখিনি কৰা হৈছে উল্লেখযোগ্য যে জাগিৰোডৰ কোভিড চিকিৎসালয়ত আন একাংশ মন্ত্ৰী বিধায়কক লগত লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়খনৰ পৰা মুঠ 12 গৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় লগতে মঙলবাৰে নিশাৰ ভিতৰত সমগ্ৰ অসমত সৰ্বাধিক 301 গৰাকী কোভিড ৰোগীক ৰিলিজ কৰা হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে অভিভাৱকক মাচুল দিবলৈ তাগিদা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ব্যক্তিগত বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ আহক ছাত্ৰ-ছাত্ৰী জাগিৰোড কোভিড চিকিৎসালয় পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে যেতিয়া ভাল গাৰ্জেনৰ ল'ৰা ছোৱালী অসমীয়া স্কুলত পঢ়িব তেতিয়া আমাৰ শিক্ষা ব্যৱস্থা ভাল হৈ যাব গতিকে কৰোনাই এটা আমাক সুযোগ দিছে আমি যেহেতু সকলোৱে বুজি উঠিলোঁ যে প্ৰাইভেট স্কুলৰ বহুতে ছাত্ৰ-ছাত্ৰীক শোষণ কৰে বাছ নচলোৱাকৈও বাছৰ ফিজ লয় গতিকে আহক আমি সকলোৱে চৰকাৰী স্কুলত যোগদান কৰোঁ আৰু চৰকাৰী স্কুলবিলাক আমি শক্তিশালী কৰোঁ জাগিৰোডত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে চুৰৰ উপদ্ৰৱ লকডাউনৰ সুযোগ গ্ৰহণ কৰি চুৰি কৰিবলৈ অহা দুৰ্ধৰ্ষ চুৰক কৰায়ত্ব কৰে স্থানীয় ৰাইজে অৱশ্যে সুযোগ বুজি পলায়ন কৰে আন এটা চুৰৰ গেংবাষ্টাৰ লকডাউনৰ সময়ত জাগিৰোডত বৃদ্ধি পাইছে চুৰৰ উপদ্ৰৱ প্ৰায়ে জাগিৰোডৰ বিভিন্ন স্থানত সংঘটিত হৈ আহিছে চুৰিকাণ্ড শনিবাৰে নিশা চুৰিকাণ্ড সংঘটিত কৰি ৰাইজৰ ৰোষত পৰে এটা গভাই চুৰ নিশা জাগিৰোডৰ অসীম দে নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে দুটাকৈ চুৰ চুৰিকাণ্ড চলাই থকাৰ সময়তে গৃহস্থই সাৰ পাই কৰায়ত্ব কৰে জিয়াবুৰ আলী নামৰ এটা চুৰক
আনহাতে নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে বাবুল আলী নামৰ আনটো চোৰ বাবু আলী রামন চুরি করে কাম করে আনার আলী আর নাই চিন্তা মই আগত টোটো চলাইছো মোক লৈ আহিছে আগত মই এইবিলাক কৰা নাই মোক আজি লৈ আহিছে পইচা কিনি বাবু লৈ গৈছে মোবাইল ইয়াত আছিলেন পিছত পলায়ন কৰা বাবু আলীয়ে ৰাইজে আটক কৰা জিয়াবুৰৰ পত্নীৰ হাতেৰে উভতাই দিয়ে চোৰ কৰি নিয়া সা সামগ্ৰী আৰু নগদ ধন ধৃত চোৰটোৰ লগত থকা চুকাস্ত্ৰ আৰু ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে স্থানীয় লোকে পাছত জাগিৰোড আৰক্ষীক সমজাই দিয়ে স্থানীয় শিলভঙৰ জিয়াবুৰ আলী নামৰ চোৰটোক উল্লেখযোগ্য যে চোৰ ডকাইতৰ লগতে ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে জাগিৰোডৰ এই শিলভঙা অঞ্চলটো এই লৈ বিভিন্ন সময়ত স্থানীয় লোকে আৰক্ষী প্ৰশাসনক অভিযোগ দি আহিছে মোৰ ঘৰৰ পৰা ৰাতি আহি 2:17 বজাত ইয়াতে চাওঁ 2টা মানুহ থিয় হৈ আছে ফটকে মোৰ টোপনিটো ভাঙিছে মই ইয়াতে শুই আছিলোঁ চাইকে চাওঁ ইয়াতে মানুহ ৰাতি কি কৰি আছে তো মই ফটকে উঠিলোঁ উঠিকে চাওঁ 2টা মানুহ তহঁতে কি কৰি আছে কোনে কৈছোঁ এটা কৈছে পলা এটাক মই ধৰিছোঁ ধৰি যাই মৰি অৱস্থা আৰু টকা পইচা যি আছিল চব লৈ গ'ল 3টা মোবাইল লৈ গ'ল লোৱাৰ কাৰণে চোৰটাক মই ধৰি ৰাখিছোঁ আৰু মোৰ পেণ্ট এতিয়াও পোৱা নাই মই পেণ্ট পোৱা নাই পেণ্টৰ টকা চকা একো পোৱা নাই পাছতে সিহঁতে তাৰ মাইকী মাতাইছোঁ তাৰ মাইকী আহিছে মাইকী আনি ক'ৰ পৰা মোৰ টকাখিনি মোক দিছে 3টা মোবাইল মোক দিছে এতিয়া আমি এই ৰাইজে মিলি তাক থানাত চম্জাই দিছোঁ শিলভঙা ৰাম মন্দিৰ শিলভঙা বুলি কৈছে মৰিগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উন্নত জাতৰ ধানৰ বীজ বিতৰণ এই অনুষ্ঠানত উপস্থিত থাকে কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ AK ত্ৰিপাঠী প্ৰায় 300 হেক্টৰ কৃষিভূমিৰ বাবে উন্নত জাতৰ স্বৰ্ণ চাবুৱান নামৰ ধানৰ বীজ কৃষকৰ মাজত বিতৰণ কৰা হয় মৰিগাঁৱত অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত স্বৰ্ণ সোৱাব 1 নামৰ ধানৰ বীজ বিতৰণ মৰিগাঁও জিলাৰ কৃষি বিভাগ আৰু মৰিগাঁও জিলাৰ কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ প্ৰায় 9খন পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্য কৃষি বিভাগৰ মৰিগাঁও জিলাৰ কৃষি বীজ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো আধৰে ঔজাৰী কৃষি উদ্যানৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই আৰু শুভাৰম্ভ কৰে অসম কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ AK ত্ৰিপাঠীয়ে মৰিগাঁও মহকুমা কৃষি বিষয়া অৰূপ বৰা জিলা কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ ৰিজুস্মিতা শৰ্মা আদিয়ে অংশ লোৱা বীজ বিতৰণী সভাখনত জিলাখনৰ প্ৰায় 300 হেক্টৰ কৃষিভূমিৰ বাবে স্বৰ্ণ সোৱাব 1 নামৰ উন্নত জাতৰ 150 কুইণ্টল ধানৰ বীজ যোগান ধৰা হৈছে বিশেষকৈ বানপানী প্ৰতিৰোধী এইবিধ ধানে 10-12 দিন পানীৰ তলত থাকিলেও অনিষ্ট নহয় বুলি বিশেষজ্ঞসকলে জনাইছে আনহাতে এইবিধ ধানৰ বীজেৰে 3 বাৰলৈ 15-20 মোনকৈ ধান উৎপাদন কৰিব পাৰি বুলিও মন্তব্য কৰে गांव के किसान हम और जितने डिपार्टमेंट में ये दिखा दें कि मोरी गांव प्रदेश का नहीं है देश में 1 नंबर होगा जानते हैं कि मोरी गांव में पिछले साल बहुत फ्लड आया था तो भारतीय कृषि अनुसंधान परिषद के विशेष प्रोग्रामों में हमने देखा क्यों नहीं हम यहाँ किसानों के लिए ऐसी ब्रिज का व्यवस्था करें जो कि स्वर्णा सबवन और ये जो जाति है ये जाति 10 से 12 दिन में अगर फ्लड भी आएगा तो उसमें सर्वाइव करेगा तो हमने 150 कुंटल अभी दिया है किसानों को जो भी फ्लड आता है उनकी क्रॉप जो पैडी है धान जो है वो बच जाएगा और इसकी जाति का उनका भी 20 मन पर बीघा भी मिलेगा और ये जो बीज इस साल लगा रहे हैं वो 3 साल तक आप रख सकते हैं क्योंकि हाइब्रिड नहीं है हाई यील्डिंग वैरायटी জাগিভকত গাঁৱৰ 2খন বিদ্যালয়ৰ 2 মেধাৱী ছাত্ৰৰ কৃতিত্ব আৰ্থিক দিনতাক প্ৰত্যাহ্বান জনাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰে 2 ছাত্ৰই এজনৰ মন বেংকৰ বিষয়া হোৱাৰ আৰু আনজনৰ মন চিকিৎসক হোৱাৰ জাগিৰোডৰ জাগিভকত গাঁৱৰ 2খন আখৰাৰীৰ বিদ্যালয়ৰ 2জন মেধাৱী ছাত্ৰই শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে এজন জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজ হাজৰিকা আৰু আনজন হৈছে ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ গৌৰৱ শইকীয়া পিতৃ কনক হাজৰিকা আৰু মাতৃ ধন হাজৰিকাৰ পুত্ৰ ৰাজ হাজৰিকাই মুঠ
5টা বিষয়ত লেটাৰ মাৰ্কসহ 87.33% নম্বৰ পাই এইবাৰ ডিষ্টিংশ্যন লাভ কৰে। পিতৃৰ সীমিত উপাৰ্জনৰ মাজেৰে ৰাজে আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাই অতি কষ্টৰে পঢ়া-শুনা কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ হাজৰিকা। মই জাগি হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ হয়। মোৰ মাৰ নাম শ্ৰী ধন হাজৰিকা, দেউতাৰ নাম শ্ৰী কনক হাজৰিকা। HSLC এক্সামত সৰ্বমুঠ 524 নম্বৰ সহ 87.33% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। হয়, ডিষ্টিংশ্যন। যিখিনি সময়ত মোৰ পঢ়িব মন যায় সেইখিনি সময়তে পঢ়িছিলোঁ। পঢ়াৰ একো মানে টাইম টেবুল নাছিলে মোৰ, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ। আগন্তুক দিনত বাণিজ্য শাখাত নামভৰ্তি কৰি MBA কৰিব বুলি আশা কৰা ৰাজৰ ইচ্ছা এজন ভাল বেংক বিষয়া হোৱাৰ। মই কমাৰ্চ ষ্ট্ৰীমটো চইচ কৰিছোঁ। ভৱিষ্যতে কমাৰ্চত মই MBA কৰিম বুলি ভাবিছোঁ আৰু মানে এই বেংকিঙৰ লাইনত যাম বুলি ভাবিছোঁ। ইনকাম মানে বিশেষ হেৰি নাই, মই দিচাঙিজতে অলপ চিকিউৰিটি কৰি আছিলোঁ। তাৰপৰাই যিটো হেৰি পাওঁ সেইটোকে দিওঁ আৰু ল'ৰাটোক পঢ়া শুনা হেৰি কৰিবৰ কাৰণে। এনেইতো বহুত পইচা পাতি মানে অসুবিধাই আৰু যেনে তেনে হেৰি কৰি পেলাই তাক এইখিনি কৰাইছোঁ আৰু এতিয়া পঢ়াবৰ কাৰণে এতিয়া অলপ ৰাইজে যদি হেৰি কৰে আৰু সহায় কৰে তেতিয়া অকণমান আগবাঢ়ি যাব পাৰিব আৰু তেওঁ। ইফালে নুমল শইকীয়া আৰু জুৰি শইকীয়াৰ পুত্ৰ গৌৰৱ শইকীয়ায়ো এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰসহ 89.17% নম্বৰ পাই ডিষ্টিংশ্যন লাভ কৰে। মেধাৱী গৌৰৱে পৰৱৰ্তী শিক্ষা জীৱনত বিজ্ঞান শাখাত নামভৰ্তি কৰি এজন ভাল চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ শইকীয়া। মোৰ মাৰ নাম জুৰি শইকীয়া আৰু মোৰ দেউতাৰ নাম নুমল শইকীয়া। মই শংকৰদেৱ বিদ্যানিকেতন ভকত গাঁৱত অংকুৰ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পঢ়ি আহিছোঁ আৰু সেই আচাৰ্যসকলৰ সহায় সহযোগিতাত আৰু মা দেউতাৰ সহায় সহযোগিতাতেই মই আৰু নিজৰ পৰিশ্ৰমেৰে মই আজি ডিষ্টিংশ্যন সহ 89.17% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। বিশেষ মই একো প্ৰস্তুতি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে কৰা নাছিলোঁ। তথাপিও মই 8-9 ঘণ্টাকৈ পঢ়িছিলোঁ ৰাতিপুৱা আৰু গধূলি মিলাই আৰু এটা স্থান পাম বুলি ভাবিছিলোঁ। তেনেকৈ পঢ়িছিলোঁ কিন্তু নাপালোঁ। ভৱিষ্যতলৈ ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। মোৰ এজন সুদক্ষ ডক্তৰ হোৱাৰ পৰিকল্পনা আছে। ঘৰুৱা আৰ্থিক অসুবিধাৰ বাবে মোৰ অলপ অসুবিধা হয় আৰু এই ক্ষেত্ৰত অলপ চৰকাৰে মনোযোগ দিলে ভাল হয়। উল্লেখযোগ্য যে ইচ্ছাশক্তি থাকিলে আৰ্থিক অনাটনো যে শিক্ষা আহৰণত হেঙাৰ হ'ব নোৱাৰে সেই কথা আন একাংশ ছাত্ৰৰ দৰে গৌৰৱেও প্ৰমাণ কৰিলে। পূৰ্বতে নগাঁও কাগজ কলত গৌৰৱৰ পিতৃয়ে শ্ৰমিক হিচাপে কাম কৰিছিল যদিও কলটো সম্প্ৰতি বন্ধ হৈ যোৱাত আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হোৱা পৰিয়ালটোৱে বহু কষ্টৰ মাজেৰে পুত্ৰক পঢ়া শুনা কৰাইছিল। এওঁ মোৰ ভতিজা হয়। মানে সুখ্যাতিয়ে পাছ কৰাৰ কাৰণে এতিয়া ডক্টৰ পঢ়িব ইচ্ছা কৰিছে, কিন্তু ঘৰুৱা অসুবিধাৰ কাৰণে পঢ়াত অকণ অসুবিধা হয়। চৰকাৰে যদি অকণ হেৰি কৰে সুবিধা হয় আৰু দেউতাকে মানে আগতে পেপাৰ মিলত কৰিছিল, এতিয়া পেপাৰ মিলটো বন্ধ হৈ যোৱাৰ বাবে ডালমিয়াতে এনেই মানে হেৰি ছিষ্টেমত কৰিছে আৰু খাটি আছে ঘৰুৱা প্ৰব্লেমৰ কাৰণে। গতিকে অকণমান যদি চৰকাৰে হওক বা তেনেকুৱা কিবা প্ৰতিষ্ঠানে সহায় সহযোগ কৰে ল'ৰাটো আগবাঢ়ি যোৱাত সুবিধা হয়। পুত্ৰৰ এনে সফলতাত পিতৃ মাতৃ তথা ওচৰ চুবুৰীয়াই আনন্দ অনুভৱ কৰিছে। এই দুই মেধাৱী ছাত্ৰই আগন্তুক শিক্ষা জীৱনৰ বাবে স্থানীয় দল সংগঠন তথা চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ কামনা কৰিছে। একেদৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাৰ মাজতো কিদৰে আন কেইবাগৰাকীও মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে চাওঁ হওক। উৰুখা বজাত জীৱনৰ সপোন ৰচিছে জাগিৰোডৰ জ্যোতিষ্মান ডেকাই। পিতৃ মাতৃৰ স্মৃতিক বুকুত খাবতি চলাই গৈছে জীৱন সংগ্ৰাম। শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ 490 নম্বৰ সহ 3টা বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে জ্যোতিষ্মানে। সৰুতে পিতৃ মাতৃক হেৰুৱাই আত্মীয়ৰ সৈতে ডাঙৰ দীঘল হৈছে এইগৰাকী মেধাৱী ছাত্ৰই। বহু কষ্টৰ মাজেৰে খুৰা আৰু আইতাকে জ্যোতিষ্মানক পঢ়া শুনা কৰোৱাইছে ভকতগাঁও শংকৰদেৱ বিদ্যানিকেতনত। জাগিৰোডৰ বেলগুৰি গাঁৱৰ এই মেধাৱী ছাত্ৰজনে মনত পুহি ৰাখিছে ভৱিষ্যতে এজন উচ্চপদস্থ সেনা বিষয়া হোৱাৰ সপোন। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান ডেকা। মই শংকৰদেৱ বিদ্যানিকেতন ভকতগাঁৱৰ ছাত্ৰ।
আজি আমাৰ 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। তাত মই তৰাসদৃশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই যিখিনি ভাবিছিলোঁ তাতকৈ কমেই পালোঁ। মই ভাবিছিলোঁ 5খনত লেটাৰ পাম বুলি, কিন্তু 3খনত পাবলৈহে সক্ষম হ'লোঁ। খেতিৰ কামত খুৰাকক সহায় কৰি অহা জ্যোতিষ্মানে পঢ়া শুনাৰ ক্ষেত্ৰত সন্মুখীন হৈছে বহু সমস্যাৰ, কিন্তু সকলো সমস্যাৰ সমাধান উলিয়াই একাগ্ৰতাৰে নিজৰ জীৱন গঢ়াত মনোনিৱেশ কৰিছে এইগৰাকী ছাত্ৰই। মই পঢ়াৰ মাজত বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ। সেই অসুবিধাসমূহ মই দূৰ কৰি তাৰ উপায় উলিয়াই আগুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই সক্ষম হৈছোঁ বুলি ভাবিছোঁ। তথাপিও মই আৰু চেষ্টা কৰিব লাগিব ভাল হ'বলৈ। মোৰ জীৱনৰ লক্ষ্য যে মই ডিফেন্সৰ এজন হেড হ'ব পাৰোঁ। ভৱিষ্যতেও বহু সমস্যাৰ সন্মুখীন হোৱাৰ বাবেও প্ৰস্তুত জ্যোতিষ্মান। একাগ্ৰতা আৰু ইচ্ছাশক্তি থাকিলে যে হাজাৰ বাধাকো অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি, এয়াই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এবছৰ বয়সতে পিতৃ মাতৃক হেৰুওৱা জাগিৰোডৰ জ্যোতিষ্মান ডেকাই। চৰকাৰৰ ফালৰ পৰা দাবী বুলি একো কৰা নাই। তেওঁ কোনোবা ফালে যদি মোক সহায় কৰিব পাৰে, কোনোবাই কৰিলে ভাল হয় আৰু পঢ়া শুনাত মই অলপ ডেভেলপ কৰিব পাৰিম। জ্যোতিষ্মানৰ আইতাক, জ্যোতিষ্মানৰ মাক গাখীৰ খাই থাকোঁতেই ঢুকাল। তাৰ অলপ দিনৰ পাছত দেউতাক ঢুকাল। গাঁৱৰ জেঠাইককে দিলোঁ আৰু লঠৰি খুৱাই ভাল কৰিলে, ডাঙৰ কৰিলে। তাৰপৰা LP স্কুলত পঢ়ালোঁ আনি পেলাই, জেঠাইককে আনি পেলাই পঢ়াই। তাৰপিছত এই লোকক দেখা দেখি মনৰ চখতে মই বহুত কষ্ট কৰি যোগাৰ দি ভকত গাঁও শংকৰ নিকেতনত দিলোঁ। এতিয়া যথেষ্টখিনি ভাল হৈছিল, কিন্তু আৰু অকণমান ভাল হ'ব বুলি আশা কৰিছিলোঁ। নহ'ল আৰু বাৰু যি পাৰিছে আৰু কপালত যি আছে আৰু। এই ভতিজাটোতো মাক দেউতাক নোহোৱা হোৱাতে মোৰ লগতে আছে আৰু কি ক'ম আৰু ধৰ ময়ো খেতি বাতিহে কৰোঁ, যেনে তেনে চলাই আছোঁ আৰু। কিন্তু ভতিজাটোৱে কষ্ট কৰিছে পঢ়া শুনাত, টকা পইচা ময়ো ইমান দিব পৰা নাই। তথাপিতো ধৰ নিজে যিখিনি পাইছে বহুতখিনি ভাল আৰু। একেদৰে জাগিৰোডৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালন্দা একাডেমীৰ পৰা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰণাল্ডো ডেকাই 93.5% নম্বৰসহ ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়। পলাচং গাঁৱৰ কৃতি ছাত্ৰজনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। ছাত্ৰজনৰ সপোন ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰণাল্ডো ডেকা। মই নালন্দা একাডেমীত পঢ়োঁ। এয়া মোৰ পিতৃ আৰু এয়া মোৰ মাতৃ। মোৰ মেট্ৰিকৰ ফলাফলত মুঠ 93.5% পাইছোঁ। জানিবলৈ পাই সুখী হৈছোঁ। আৰু প্ৰথমতে ইয়াৰ সফলতাৰ আঁৰত মই ক'ব লাগিব মোৰ পিতৃ মাতৃ। তেওঁলোকৰ অবিহনে মই একো নহয় এই সফলতাৰ আঁৰত। তাৰপিছতে মই স্কুলৰ ছাৰ মেডামৰ কথা ক'ব লাগিব। তাৰপিছত ইঞ্জিনিয়াৰিঙৰ ফালে যাম বুলি ভাবিছোঁ। বহুত ভাল লাগিছে এই ফলটো পাই। মানে মই বহুত কষ্ট কৰিলোঁ তেওঁৰ লগতে, ইও বহুত কষ্ট কৰিছে। কৰাৰ ফলত মানে ডেইলি টিউশ্যন কৰিয়ে আজি এইখিনি ফল ভাল কৰিছে আৰু নিজৰ টিউশ্যন কৰি আৰু আনকো টিউশ্যন কৰিছিলে। ভাল লাগিছে আৰু কষ্টৰ বিনিময়ত যে মই ফলটো পাইছোঁ আৰু এই সোণাপুৰৰ মালৈবাৰীৰ এগৰাকী ছাত্ৰ, নাম চিন্ময় বৰুৱা। কঠোৰ শ্ৰমেৰে ছাত্ৰগৰাকীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 93% নম্বৰসহ নিজকে উজ্বলাই তুলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কৃষক পিতৃয়ে সকলো সময়তে আৰ্থিক দীনতাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াব পৰা নাছিল চিন্ময়ক। তৎসত্ত্বেও মেধাৱী ছাত্ৰগৰাকীয়ে আগবঢ়াই নিছিল তেওঁৰ শৈক্ষিক জীৱন। আনকি অন্য ছাত্ৰ ছাত্ৰীৰ দৰে ঘৰুৱা শিক্ষকৰো সহায় ল'ব পৰা নাছিল, কেৱল আৰ্থিকভাৱে দুৰ্বল হোৱা বাবে। নিজৰ ভগা জুপুৰিৰ পৰা ঐকান্তিক প্ৰচেষ্টাৰে দেখিছিল বিশ্বজিনাৰ সপোন। কিন্তু ইমান ভাল ফল হোৱাৰ পিছতো পিতৃ মাতৃ শংকিত হৈছে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যথোপযুক্ত সঁহাৰি দিব পাৰিব নে নোৱাৰে সেই কথা ভাবি। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পাৰিছোঁ।
মোৰ মুঠ পাৰ্চেণ্টেজ হৈছে 93.3%। মোৰ ভৱিষ্যতে মই এতিয়া এখন ভাল কলেজত পঢ়ি কিনে মই হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি কিনে মই এণ্ট্ৰেঞ্চ পৰীক্ষা দি ইঞ্জিনিয়াৰিং কোৰ্চ কৰাৰ মোৰ আশা আছে এটা। এতিয়া মোৰ আশা আছে মই নিজৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম আৰু মই অলপমান আৰ্থিক সাহাৰ্য পাৰিলে মই নিজৰ আশাটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম তেতিয়া। আমিতো আৰু একো দিবই নোৱাৰোঁ, সময় গতিকে দিবও নোৱাৰোঁ বা এটা টিউশ্যন ল'ব দিবও নোৱাৰিলোঁ। ক্লাছ 9ৰ পৰা টিউশ্যন লোৱা নাই। এই মেট্ৰিক ফাইনেল দিলে, মেট্ৰিক ফাইনেলতো তাৰ এটা টিউশ্যন নাই। তেনেকৈ দুখ কষ্ট কৰি আমাৰ দৰে মানুহ কোনে সহায় কৰিব? আমাৰ দেখি ফিৰিয়ে নাচায় কোনেও। সেইকাৰণে কাৰো ওচৰত হাত পাতিব যোৱা নাই আৰু কোনোবা যদি ইচ্ছা আছে আহি কেনে অকণমান সহায় কৰা তেনেকৈ দিলে দিব পাৰে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিৱানী ডেকাই ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পিতৃ শান্তনু ডেকা এজন সাধাৰণ ব্যৱসায়ী হিচাপে ছাত্ৰীগৰাকীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ কথা জানিবলৈ দিয়ে। অৱশ্যে এই প্ৰত্যাহ্বানৰ মাজতো কৃতি ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে। মই জাগি হায়াৰ ছেকেণ্ডাৰীৰ পৰা পৰীক্ষা দিছিলোঁ। মেথছত লেটাৰসহ ষ্টাৰ মাৰ্ক লৈ 75.50% লৈ মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। আৰু এইখিনি ৰিজাল্ট পাবলৈ মোৰ মা দেউতাই মোক বহুত কষ্ট কৰাইছে। মই আৰ্টছতে পঢ়িম বুলি ভাবিছোঁ। মোৰ এম আছে IAS হোৱাৰ। গতিকে এই আশা পূৰণ হ'বলৈ হ'লে মই আৰু কষ্ট কৰিব লাগিব। তাৰ লগত মোৰ মা দেউতাই মোক উৎসাহ জগাই যাব, মোৰ এয়া আশা আছে। এক দুৰ্যোগপূৰ্ণ জীৱন সংগ্ৰামৰ মাজেৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি কঢ়িয়াই আনিছে বান খহনীয়াগ্ৰস্ত লাহৰীঘাটৰ 3গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী। অৱশ্যে আগন্তুক শৈক্ষিক জীৱনক লৈ বাৰুকৈয়ে চিন্তিত এই 3গৰাকী ছাত্ৰ ছাত্ৰী। প্ৰাকৃতিক দুৰ্যোগ আৰু দৰিদ্ৰতাকো নেওচি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ 3 মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ। বান খহনীয়াগ্ৰস্ত অঞ্চলটোৰ লাওভুৰুঙ্গা গাঁৱৰ এইগৰাকী ছাত্ৰীৰ নাম যুচিপৰ্ণা ডেকা। পিতৃ নৱকুমাৰ ডেকা এগৰাকী নাট্যকৰ্মী আৰু মাতৃ প্ৰতিভা ডেকা এগৰাকী দৰ্জী। থাকিবলৈও নাই এটা নিজা ঘৰ। মাতৃৰ সৰু দৰ্জীৰ দোকানখনেৰে বৰ কষ্টৰে চলে 3জনীয়া পৰিয়ালটো। উল্লেখ্য যে মেধাৱী ছাত্ৰীগৰাকীও এগৰাকী ভাল অভিনয় আৰু নৃত্যশিল্পী। অতি কষ্টৰে যুচিপৰ্ণাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক লৈ 92% নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰিছে। তাইৰ সপোন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ। মোৰ মা দেউতাহঁতে যথেষ্টখিনি কষ্ট কৰিছে মোক পঢ়াবলৈ। মৰিগাঁৱত ভাড়া ঘৰত থাকি মই পঢ়িছোঁ। যোনখিনি সময়ত পঢ়িছোঁ মানে খুব ভালদৰে পঢ়িছোঁ আৰু মোৰ IAS অফিচাৰ হ'ব মন আছে। গতিকে সেই লক্ষ্যটো যাতে মই পূৰণ কৰিব পাৰোঁ। একেদৰে এই 2গৰাকী হৈছে অঞ্চলটোৰ খহনীয়াত সৰ্বস্বান্ত বৰালিমাৰীৰ জেচিবুদ্দিন আহমেদ আৰু ফৰহিনা চুলতানা। ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত 2 ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন লাভ কৰি অঞ্চলটোত এক আদৰ্শ দেখুৱাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জেচিবুদ্দিনে 5টা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 542 আৰু ফৰহিনাই আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ 540 নম্বৰ লাভ কৰে। 2গৰাকীৰে সপোন চিকিৎসক হোৱাৰ। একমাত্ৰ ঘৰৰ ভেটিটোকে লৈ জীয়াই থকা এই 3গৰাকী ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃয়ে তেওঁলোকৰ সপোন কেনেকৈ পূৰাব ইয়াকে লৈ এতিয়া পৰিয়ালকেইটাক অনেক চিন্তাই আৱৰি ধৰিছে। আমাৰ আশা কোনো শুভাকাংক্ষীয়ে সহায়ৰ হাত আগবঢ়ালে খহনীয়াগ্ৰস্ত অঞ্চলটোৰ এই 3 মেধাৱী ছাত্ৰ ছাত্ৰীৰ সপোন এদিন নিশ্চয় বাস্তৱত পৰিণত হ'ব। দেউতাই খেতি কৰে। দেউতাই মোক ভালকৈ পঢ়াব নোৱাৰাৰ কাৰণে নানাই সৰুতে লৈ আনিছিল আৰু নানাৰ ঘৰত থাকিছোঁ। মামাৰ এতিয়া বানপানী ব্ৰহ্মপুত্ৰৰ মাটিৰ গৰাখহনীয়াৰ ফলত হৈছে মাটি বেছি নাই। মামাই যেনে তেনে মোক পঢ়াইছে, বহুত কষ্ট হৈছে। আগত আৰু পঢ়িব পাৰিম নে নোৱাৰিম সেইটো আৰু নাজানো। ৰিজাল্টৰ ফলাফল ভালেই হৈছে। মুঠ 600 নম্বৰ ভিতৰত মই 540 নম্বৰ পাবলৈ সক্ষম হৈছোঁ।
পাৰ্চেণ্টেজ 90% হৈছে। এতিয়া মই ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। আশাটো সপোন ডাঙৰেই আছে। মই ডাক্তৰ হ'ম বুলি ভাবি আছিলোঁ সৰুৰ পৰা। এতিয়া ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে নোৱাৰিব পাৰোঁ। মেডিকেল পঢ়াৰ খুবেই ইচ্ছা আছে, বাট ঘৰৰ পৰা বহুত দুখীয়া ছোৱালী হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতি ছাত্ৰী বৰ্ণালী দেৱীয়ে। জিলাখনৰ ভিতৰতে সৰ্বোচ্চ 96.5% নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰা ছাত্ৰীগৰাকীক অভিনন্দন জনালে বিধায়ক ৰমাকান্ত দেউৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ গৌৰৱ বৰ্ণালী দেৱী। জিলাখনৰ ভিতৰত সৰ্বোচ্চ 96.5% নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন। বৰ্ণালী দেৱীৰ বাসগৃহত উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী। হয়, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ ভিতৰত সৰ্বোচ্চ 96.5% নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে বৰ্ণালী দেৱী নামৰ এইগৰাকী ছাত্ৰীয়ে। কৃতি ছাত্ৰীগৰাকীক অভিনন্দন জনাবলৈ বৰ্ণালী দেৱীৰ ঘৰত উপস্থিত হ'ল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। বিধায়কগৰাকীয়ে শিক্ষাৰ্থীগৰাকীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক শৈক্ষিক জীৱনত প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাৰ আশ্বাসো প্ৰদান কৰে। যোৱাৰ বিচাৰত যি পৰীক্ষা হৈছিল অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই 1st স্থান অধিকাৰ কৰিছিল। আমাৰ মৰিগাঁও জিলাৰ ৰাইজে বহু আশা কৰিছিল, তাই 5 নম্বৰ কাৰণে ষ্টেণ্ড কৰিব নোৱাৰিলে। তথাপি আমি আশা ৰাখিছোঁ, তাৰ প্ৰতি আমাৰ বিশ্বাস আছে। তাৰ যিটো একাগ্ৰতা, মানে শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা, এইটো তাই কেতিয়াও চেষ্টা নেৰে, আমাক কৈছে। তেওঁ পঢ়াৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তাই নিশ্চয় ভাল ফল দেখুৱাম বুলি আমাক আশ্বাস দিছে। আৰু আমিও ভগৱানৰ ওচৰত আশীৰ্বাদ দিছোঁ, তাইক আশীৰ্বাদ দিছোঁ। ভগৱানৰ ওচৰত কামনা কৰিছোঁ যে আমাৰ মৰিগাঁও জিলা যাতে সুনাম কঢ়িয়াই আনিব পাৰে। মই তেওঁলোকৰ ব্যক্তিগতভাৱে মই যিমানখিনি পাওঁ এতিয়া মই প্ৰকাশ নকৰোঁ যে মই স্কলাৰশ্বিপো মই আমাৰ অসম চৰকাৰৰ ঘোষিত আঁচনি আছে, তাৰ জৰিয়তে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰোঁ আৰু ব্যক্তিগতভাৱে মই যিমান পাওঁ সহায় কৰিম। উল্লেখযোগ্য যে মৰিগাঁও মানিপুৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়ন কৰিছিল কৃতি ছাত্ৰী বৰ্ণালী দেৱীয়ে। বৰ্ণালীৰ এনে ফলাফলত সুখী বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ মৰিগাঁওবাসী। ভাল লাগিছে, বহুত ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ ভকতৰ ইমানখিনি পদধূলি পাইছোঁ, বহুত ভাল লাগিছে। 579, অসমীয়াত 94, ইংলিছত 96, ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সত 97, এডভান্সত 100 আৰু মেথছত 95। তাৰপিছত ডক্টৰ হ'ম। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। কৰোনা মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰায় 2.5 মাহ দিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ মঠ মন্দিৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহ 8 জুনৰ পৰা নিৰ্দিষ্ট নিয়মৰ মাজেৰে খোলাৰ ব্যৱস্থা কৰিছে চৰকাৰে। অৱশ্যে জাগিৰোডৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ঐতিহ্যমণ্ডিত গোভা দেউৰজাৰ চাৰিভাই দেওশাল শিৱ মন্দিৰ 8 জুনৰ পৰিৱৰ্তে অহা 26 জুনৰ পৰাহে ভক্তৰ বাবে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে মা কামাখ্যা মন্দিৰৰ দৰে অম্বুবাচীৰ পিছতহে অৰ্থাৎ 26 জুনত চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি সীমিত সংখ্যক ভক্তৰ বাবে খোলা হ'ব এই দেওশাল শিৱ মন্দিৰ। ইতিমধ্যে বিশ্বব্যাপী আতংক সৃষ্টি কৰা কৰোনা মহামাৰী ভাইৰাছৰ প্ৰতিৰোধ কৰিবৰ কাৰণে গোটেই বিশ্বতে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গোটেই বিশ্বতে এই সংহাৰ ৰূপ ধাৰণ কৰিছে। ভাৰতবৰ্ষতো সংহাৰ ৰূপ ধাৰণ কৰিছে, অসমতো ইয়াৰ আক্ৰান্ত সংখ্যা বৃদ্ধি হৈছে আৰু এই আক্ৰান্তৰ সংখ্যা ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে 30 জুনলৈকে লকডাউন বৃদ্ধি কৰিছে আৰু 8 জুন তাৰিখৰ পৰা কিছু নীতি নিৰ্দেশনা বা নিয়মৰ মাজেৰে ধৰ্মীয় অনুষ্ঠানবিলাক খুলিবৰ কাৰণে ইতিমধ্যে খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও আমি গোভা দেউৰজাৰ চাৰিভাই দেওশাল শিৱ থান পৰিচালনা সমিতিয়ে আৰু গোভা দেউৰজাৰ ৰাজ পৰিষদ বৰ্গ ৰাইজৰ পৰামৰ্শ মতে আমি ইতিমধ্যে বৈঠক বহিছোঁ। এই বৈঠক মৰ্মে আমি
অম্বুবাচীলৈকে অৰ্থাৎ 25 জুন তাৰিখলৈকে আমাৰ এই দেওশাল শিৱ থান মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আৰু 26 জুন তাৰিখৰ পৰা লকডাউন নিৰ্দেশনা মৰ্মে চৰকাৰ নীতি মৰ্মে আমি খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ ভক্ত ৰাইজৰ কাৰণে খুলি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কৰ্মী তথা জাগিৰোড সমবায় সমিতিৰ সদস্য নাৰায়ণ দেৰ যোৱা 5 জুন তাৰিখে হৃদয় ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 62 বছৰ। উল্লেখযোগ্য যে জাগিৰোডৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত নাৰায়ণ দেৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা জিম কেন্দ্ৰসমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰে অনুমতি দিব লাগে বুলি দাবী কৰিছে মৰিগাঁও জিলা বডি বিল্ডাৰ্ছ এছ'চিয়েশ্যনে। দেওবাৰে জাগিৰোডত মৰিগাঁও জিলা বডি বিল্ডাৰ্ছ এছ'চিয়েশ্যনে আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে এছ'চিয়েশ্যনৰ বিষয়ববীয়াই কয় যে পাৰ্লাৰ, ৰেষ্টুৰেণ্ট, শ্বপিং মল আদিৰ খোলাৰ অনুমতি দিয়ে চৰকাৰে, এই জিম কেন্দ্ৰসমূহ খোলাৰো অনুমতি দিয়ক। আজি কথাটো হ'ল যে আজি ৰেষ্টুৰেণ্ট খুলিব দিলে, শ্বপিং মল খুলিব দিলে, কিন্তু জিম খুলিব নিদিলে। কিন্তু আমিতো জিম লৈ কেনে খাই আছোঁ। আজি জিমৰ ট্ৰেইনাৰবিলাকতো ধনী নহয়, দুখীয়া মানুহ। আৰু যেনেকৈ ৰেষ্টুৰেণ্টত ইমান মানুহ যায়, জিমততো ইমান মানুহ